নমস্কাৰ। মই আহি উপস্থিত হৈছিলোঁ এই যোৰহাটত, আৰু এই যোৰহাটত উপস্থিত হোৱাৰ লগে লগে অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী বোকাখাট ৰজাবাৰীৰ কিৰণ হাজৰিকাৰ লগত মোৰ তেখেতক লগ পাইছিলোঁ, আৰু তেখেতৰ পৰা আমি তেখেত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত, গতিকে দিহানাম বিয়ানাম সকলোতে তেখেতে জড়িত, আৰু তেখেতৰ কণ্ঠত এটি নতুনকৈ জুবিন গাৰ্গৰ ওপৰত, আমাৰ হিয়াৰ মথুৰ জুবিন গাৰ্গৰ ওপৰত এটি সুন্দৰ গীতত তেখেতে মানে নতুনকৈ ৰচনা কৰি কণ্ঠ নিগৰাইছে আমাৰ ওচৰত। ঢোলৰ ওজাৰ যিটো মালিতা বা তেনেকুৱা লাট, সেই সুৰত তেখেতে সেই গীতটো ৰচনা কৰিছে। গতিকে আহকচোন আমি তেখেতৰ লগত চিনাকি হওঁ আৰু তেখেতৰ গীতটোৰ মাজলৈ আমি সোমাই যাম। নমস্কাৰ, মোৰ নাম শ্ৰী কিৰণ হাজৰিকা, মোৰ ঘৰ বোকাখাট ৰজাবাৰীত। মই বৰ্তমান শিৱৰাত্ৰি এভাগ অনুষ্ঠানত আহিছিলোঁ। আজি ঘপককৈ দাদাহঁতক লগ পালোঁ। দাদাহঁতক লগ পাই পেলাই আমি আলোচনা কৰিলোঁ। সকলো বিশ্ববাসীয়ে, অসমবাসীয়ে জুবিনদাৰ ন্যায় বিচাৰি ঘূৰি ফুৰিছে। আমাৰ গৰিমা বৈও বিচাৰি ফুৰিছে প্ৰাণৰ স্বামীক। আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ মথুৰ জুবিনদা আমাৰ মাজত নাই। সেয়ে মই আমাৰ যেনেকৈ ঢোলৰ ওজাত লাগ গাই মিঠা লাগ এখনত ঢোলৰ লগত মানে তালটো মিলাই পেলাই মই জুবিনদাৰ ন্যায় বিচাৰি এষাৰ গাবলৈ আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰিব। সৌহিদিনা ছিংগাপুৰত এটি ঘটনাই আমাক কন্দুৱাই, বিশ্বই কান্দিছে, অসমবাসীয়ে কান্দিছে, অসমবাসীয়ে কান্দিছে, ন্যায় দিব লাগে বুলি সকলোৱে মামা বুলি আমাক সকলোৱে মাতে মামা বুলি। সেইকাৰণে মামা বুলি মই আৰম্ভ কৰিছোঁ। কিনো আশা চাই মামা, কিনো আশা চাই, মামা কিনো আশা চাই, ন্যায় দিব লাগে বোলে তোমালে বাচাই। কিনো আশা চাই মামা, কিনো আশা চাই, ন্যায় দিব লাগে বোলে তোমালে বাচাই। বিশ্বই কান্দিছে, অসমবাসীয়ে কান্দিছে, অসমবাসীয়ে কান্দিছে, মামা জানো তোমাৰ বেয়া লগা নাই, আজিলৈকে কিয় তুমি ন্যায় দিয়া নাই, আজিলৈকে কিয় তুমি ন্যায় দিয়া নাই, আজিলৈকে কিয় তুমি ন্যায় দিয়া নাই। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিন